স্বাগতম জনাইছো আপুনি চাই আছে প্ৰাইম টাইম 18 ষ্টুডিঅ'ত মই গীতাশ্ৰী পেট্ৰলত ইথানল আইঅচিৰ প্ৰস্তাৱক লৈ এতিয়া চৰম বিধাত পৰিছে গ্ৰাহক ইথানল মিহলি পেট্ৰলে ক্ষতি কৰিব নেকি বাহনৰ আইঅচিৰ নিৰ্দেশ গ্ৰাহকৰ দ্বিধা বাহনত ভৰাবনে পেট্ৰলে ক্ষতি কৰিব নেকি ইঞ্জিনৰ পেট্ৰলত 10% ইথানল মিহলোৱাৰ আইঅচিৰ প্ৰস্তাৱক লৈ সোমবাৰে ৰাজ্যজুৰি গাড়ী আৰু বাইকৰ গৰাকীৰ মাজত অব্যাহত থাকিল দ্বিধা উৎকণ্ঠা পেট্ৰলত 10% ইথানল মিহলোৱাৰ পূৰ্বে ডিপুৰ তেল টেংকিসমূহ পৰিষ্কাৰ কৰাৰ নিৰ্দেশ দিছিল আইঅচি কৰ্তৃপক্ষই এই নিৰ্দেশ পোৱাৰ পিছতেই উৎকণ্ঠিত হৈ পৰিছিল তেল ডিপুৰ প্ৰতিজন গৰাকীয়ে কাৰণ স্বাভাৱিকভাৱে ডিপুৰ টেংকিত থাকে পানী কিন্তু পেট্ৰলৰ সৈতে পানী মিহলি নহয় বাবে এতিয়ালৈকে ক্ষতি হোৱা নাই বাহনৰ ইঞ্জিনৰ কিন্তু 10% ইথানল মিহলি কৰিলে পেট্ৰলৰ সৈতে মিলি যোৱা পানীয়ে ক্ষতি কৰিব পাৰে ইঞ্জিনৰ এই আশংকা NEIPDৰ অধ্যক্ষ ৰাজীৱ গোস্বামীৰ অইল কোম্পানী কৈছিলে টেংকবিলাক চাফা কৰিব লাগে কিন্তু চাফা কৰোৱা হোৱা নাই আৰু আজি সোমবাৰ তেওঁলোকে আজি 3 4 দিন মান আগতে সেই নিৰ্দেশনাটো দিছে টেংকিসমূহত থকা পানী আঁতৰাবলৈ 10 পৰা 15 দিনৰ সময় বিচাৰি আইঅচি কৰ্তৃপক্ষলৈ ডিপুৰ গৰাকীয়ে প্ৰেৰণ কৰিছে পত্ৰ কিন্তু এতিয়ালৈকে তেল ডিপুৰ গৰাকীয়ে আইঅচি কৰ্তৃপক্ষৰ পৰা পোৱা নাই সেই পত্ৰৰ উত্তৰ আমি বিচাৰিছিলোঁ যে সদ্যহতে 10% টো 10-15 দিনৰ কাৰণে পিছুৱাই দিয়ক 10% ইথানল মিক্সিংটো আৰু এইখিনি সময়ৰ ভিতৰত আপোনালোকে টেংকি চাফা কৰা আৰু এখন প্ৰেছ মিট এখন কৰি আপোনালোকৰ গাড়ীৰ ওপৰত কি ইম্পেক্ট হ'ব কাষ্টমাৰে কিবা সুবিধা অসুবিধা কিবা পাব নেকি ইত্যাদি কৰি যিখিনি মিডিয়াৰ ফালৰ পৰা সুধিব লগা প্ৰশ্ন সুধিব লগা আছে সেইখিনি সুধিলেই কথাটো মীমাংসা হৈ যায় এতিয়া আইঅচি কৰ্তৃপক্ষই 10% ইথানল মিহলি পেট্ৰল পঠিয়াবনে নাই এই সন্দৰ্ভত অৱগত নহয় তেল ডিপুৰ গৰাকী কিংবা নৰ্থ ইষ্ট পেট্ৰলিয়াম ডিলাৰ এছ'চিয়েশ্যন যদি পঠিয়াই আশংকা বাঢ়িব বাহনৰ গৰাকীৰ যদি নপঠিয়াই নাটনি হ'ব পেট্ৰলৰ এনে পৰিপ্ৰেক্ষিতত কি কৰিব গাড়ী আৰু বাইকৰ গৰাকীয়ে ভাৰত পেট্ৰলিয়াম কৰ্পোৰেশ্যনে আজিৰ ডেটত তেওঁলোকে ইথানল ব্লেণ্ডিং পেট্ৰল পঠোৱা নাই কিন্তু ইণ্ডিয়ান অইলে যিহেতু পঠাম বুলি ক'লে যদিও আমাৰ গোটেইকেইটা অইল কোম্পানীৰ ডিলাৰবিলাক আমাৰ মেম্বাৰ আমি তেওঁলোকক ক'লোঁ যে কাষ্টমাৰৰ যাতে হেৰাছমেণ্ট নহওক আমি ইণ্ডিয়ান অইলৰ পেট্ৰল পাম্পবিলাকত এইটো আমি এতিয়া নলওঁ আৰু আপোনালোকক যেতিয়ালৈকে ইথানল ব্লেণ্ডিং পেট্ৰল নিদিয়ে অইল কোম্পানী আপোনালোকে চলাই থাকিব যাতে কাষ্টমাৰখিনি অলপ অসুবিধা হ'লেও বেলেগ কোনোবা পাম্পত গৈ পেলাই তেলটো ভৰাব পাৰিব মানে আইডাৰ হিন্দুস্তান পেট্ৰলিয়াম নহ'লে ভাৰত পেট্ৰলিয়াম পেট্ৰলত 10% ইথানল মিহলোৱা সন্দৰ্ভত আইঅচি কৰ্তৃপক্ষক সংবাদমেলযোগে ৰাইজক সবিশেষ অৱগত কৰাৰ আহ্বান নৰ্থ ইষ্ট পেট্ৰলিয়াম ডিলাৰ এছ'চিয়েশ্যনৰ অধ্যক্ষগৰাকীৰ এতিয়া প্ৰশ্ন হয় ৰাইজৰ দ্বিধা আঁতৰাবলৈ আইঅচি কৰ্তৃপক্ষই স্পষ্ট কৰিবনে স্থিতি ঋত্বিক কৌশিকৰ সহযোগত নিউজ ডেস্ক নিউজ 18 নৰ্থ ইষ্ট মুঠৰ ওপৰত গ্ৰাহকৰ দ্বিধা আঁতৰা নাই আৰু এই মুহূৰ্তত কিছুমান খবৰ লৈ আহিম বিগ বজাৰ আৰু ৰুদ্ৰাক্ষ মলত আৰক্ষী অভিযান চলাইছে মাস্ক নিপিন্ধা লোকৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ চলিছে অভিযান ৰুদ্ৰাক্ষ মলত মাস্ক নিপিন্ধা 3 জনক জৰিমনা ইতিমধ্যে বিহা হৈছে আৰু দুয়োপালি ভেকচিন লোৱা প্ৰমাণ পত্ৰ পৰীক্ষা কৰা হৈছে যেহেতু ইতিমধ্যে কোৱা হৈছে যে দুয়োপালি লোৱা ভেকচিনহে মলত বা গাড়ীত উঠিব পাৰিব আনকি দুয়োপালি ভেকচিন বাধ্যতামূলক সকলোতে স্পষ্ট কৰি দিয়া হৈছে চৰকাৰৰ ফালৰ পৰা তাৰ পিছত দুয়োপালি ভেকচিন লোৱা প্ৰমাণ পত্ৰ পৰীক্ষা কৰা হৈছে এই যে অভিযানৰ সময়ছোৱাত নতুন SOP প্ৰকাশৰ পাছতে যথেষ্ট তৎপৰ হৈ পৰিছে মহানগৰ প্ৰশাসন যেটো মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে আৰু SOP ভংগ কৰিলে সাধাৰণ লোকৰ জৰিমনা 500 টকা SOP নামানিলে শ্বপিং মলৰ মালিকৰ জৰিমনা 25,000 টকা ভৰিব লাগিব ফৰ্চে আজি কামৰূপ মহানগৰ জিলাৰ বিভিন্ন শ্বপিং মল বজাৰ আৰু জনসমাগম হোৱা যিবিলাক অঞ্চল সেইবিলাকত আমি পৰ্যায়ক্ৰমে আমি পৰীক্ষা কৰি পেলাই কোভিডৰ যিটো আমাৰ প্ৰটকল মানি চলিছে নে নাই সেইবিলাক আমি পৰীক্ষা কৰিছোঁ এতিয়ালৈকে আমি ইতিমধ্যে আমি দুটা শ্বপিং মল এতিয়ালৈকে আমি আপোনালোকক দেখিবলৈ পাইছে যে এতিয়ালৈকে আমি চেকিং কৰিলোঁ তাতে আমি 3 জন ব্যক্তিক পালোঁ যে তেওঁলোকে মাস্ক পৰিধান কৰা নাই আৰু তেওঁলোকক আমি যিটো জৰিমনা সেই জৰিমনাটো বিহিছোঁ যিটো আমাৰ শেহতীয়া SOP মতে আপোনাৰ 1,000 টকাকৈ জৰিমনা লোৱা হয় যি শ্বপিং মলৰ কৰ্তৃপক্ষ তেওঁলোককো নিৰ্দেশ দিছোঁ যে 15 তাৰিখৰ পিছত যাতে কোনো দুটা ভেকচিন নোলোৱা মানুহক যাতে ইয়াৰ ভিতৰত তেওঁলোকে প্ৰৱেশ কৰিবলৈ নিদিয়ে যে মাস্ক পৰিধান নকৰা মানুহ এতিয়াও আমি পাইছোঁ গতিকে আমি তেখেতসকলক জৰিমনা বিহিছোঁ লগতে যিহেতু 15 তাৰিখৰ পিছত ডাবল ভেকচিনেটেড মানুহকহে এণ্ট্ৰি কৰিবলৈ দিয়া হৈছে সেইবাবে আজি আমি গোটেইখিনি মল বা ডাঙৰ যিখিনি দোকান আছে তাতে আমি মেনেজমেণ্টৰ লগত কথা পাতিছোঁ আৰু তেখেতসকলক কৈছোঁ যাতে তেওঁলোকে এইটো এনচিয়ৰ কৰে যাতে ডাবল ভেকচিনেটেড মানুহে সোমাবলৈ পায়
চৰকাৰৰ এছঅপিৰ পিছতে কণ কণ শিক্ষাৰ্থীৰ মাজত কান্দোনৰ ৰোল পাঠ গ্ৰহণ কৰিব নোৱাৰি হিয়া ঠাকুৰি কান্দিলে কণ কণ শিক্ষাৰ্থীয়ে আৰু এই পৰিৱেশ হোজাৰ জয়নগৰ মাদ্ৰাছাত একাংশ ছাত্ৰ ছাত্ৰীয়ে কান্দিছে কোনো আপোনজনক হেৰুৱাই শোকাহত হৈ পৰা নাই এই শিক্ষাৰ্থীসকল কোনো মৰ্মান্তিক ঘটনাৰ সাক্ষী নহয় এইসকল শিক্ষাৰ্থী এই শিক্ষাৰ্থীসকলৰ দুখ বিদ্যালয় বন্ধ হোৱাৰ বাবে আজিৰে পৰা প্ৰযোজ্য হৈছে কোভিডৰ নতুন প্ৰটকল অষ্টম শ্ৰেণী পৰ্যন্ত শিক্ষাৰ্থীসকলৰ বাবে বন্ধ হৈ পৰিছে বিদ্যালয় কোভিডৰ এই নতুন এছঅপি হোৱাৰ পিছতে দুখত ভাগি পৰিছে এইসকল শিক্ষাৰ্থী হোজাইৰ জয়নগৰ মাদ্ৰাছাৰ দৃশ্য এয়া একাংশ কণ কণ শিক্ষাৰ্থীয়ে পাঠদান গ্ৰহণ কৰিব নোৱাৰি মাদ্ৰাছাৰ প্ৰাংগণতেই এইদৰে চিঞৰি চিঞৰি কান্দিলে আৰু এই দৃশ্য ভাইৰেল হৈ পৰিল সামাজিক মাধ্যমত দবকাৰ পৰা আব্দুল হাকিম নিউজ 18 অসম নৰ্থ ইষ্ট ক্ৰমান্বয়ে পুনৰ কোভিডে চানি ধৰিছে ৰাজ্য কোভিডত আক্ৰান্ত হৈছে যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ 44 গৰাকী শিক্ষাৰ্থী যোৰহাটস্থিত নেশ্যনেল ইনষ্টিটিউট অফ ডিজাইনৰ 12 গৰাকী ছাত্ৰ ছাত্ৰীও কোভিড পজিটিভ কোভিডৰ গ্ৰাসত অসম কৃষি বিশ্ববিদ্যালয় 44 গৰাকী শিক্ষাৰ্থী কোভিড পজিটিভ ইতিমধ্যে বিশ্ববিদ্যালয়খনৰ 11 আৰু 12 নম্বৰ হোষ্টেল কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে যোৰহাট জিলা প্ৰশাসনে কোভিড আক্ৰান্ত হৈছে যোৰহাটস্থিত নেশ্যনেল ইনষ্টিটিউট অফ ডিজাইনৰ 12 গৰাকীকৈ ছাত্ৰ ছাত্ৰীও আক্ৰান্ত আটাইকেইগৰাকী শিক্ষাৰ্থী চিকিৎসাধীন হৈ আছে যোৰহাট মেডিকেল কলেজত এইবাৰ নতুনকৈ কোভিড পজিটিভ ধৰা পৰা সকলৰ অধিকাংশই এচিম্পটমেটিক অৱশ্যে এইবাৰ কোভিডত মৃত্যুৰ সংখ্যা কম দেওবাৰে জিএমচিএইচত দুজনৰ মৃত্যু হৈছে পূৰ্বৰে পৰা অন্য ৰোগত আক্ৰান্ত আছিল দুয়োগৰাকী ব্যক্তি চানমাৰী ৰাজগড় বশিষ্ঠপুৰকে ধৰি কেইবাটাও স্থানক হটস্পট হিচাপে চিহ্নিত কৰা হৈছে গুৱাহাটীত কোভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ মূল কাৰণ মাস্ক পৰিধান নকৰা সামাজিক দূৰত্ব নমনা গুৱাহাটীবাসী কোভিডৰ নিয়মসমূহ মানি চলাৰ আহ্বান জিএমচিএইচৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাৰ এতিয়া পেশেন্ট টোটাল এডমিটেড পেশেন্ট 385 কোনো পেশেন্ট এতিয়া কোনো ভেন্টিলেটৰত নাই গুৱাহাটী ইজ দ্য হাব অফ নৰ্থ ইষ্ট সো বহুত জেগাৰ পৰা মানুহবোৰ আহে ফ্লাইটৰ পৰা আহে ট্ৰেইনৰ পৰা আহে সো অবভিয়াছলি আৰু সেকেন্ডলি আমাৰ people have to understand we have to follow the COVID appropriate behavior. Hetu jodi ami follow koru teta amar slowly yar ekhini komi jabo. Kintu jodi aponlake mask nipine ba overcrowding kore ba bozar sora ghuri phure tetia holo obviously Guwahatit baribo. Ifale rajyot promat barhise COVID সংক্ৰমিত লোকৰ সংখ্যা দেওবাৰৰ দিনটোত ৰাজ্যত কোভিড আক্ৰান্ত 988 জন লোক ইয়াৰে কামৰূপ মহানগৰ জিলাত আক্ৰান্ত হৈছে 490 গৰাকী লোক যোৰহাটৰ পৰা গৌতম বৰা আৰু গুৱাহাটীৰ পৰা মৌচুমী শৰ্মা বৰুৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু ইফালে দেশজুৰি আজিৰে পৰা আৰম্ভ হৈছে কোভিডৰ বুষ্টাৰ ড'জ প্ৰদান কাৰ্যসূচী অসমতো প্ৰথম দিনাই বুষ্টাৰ ড'জ ললে চিকিৎসা সেৱাৰ সৈতে জড়িত বহু লোকৰ লগতে 60 বছৰৰ ঊৰ্ধৰ বহু ব্যক্তিয়ে কোভিডৰ সুৰক্ষা সূচক পালিৰ শুভাৰম্ভণি দেশজুৰি চিকিৎসা সেৱাৰ লগত জড়িত 1.05 কোটি লোক 1.9 কোটি সমুখৰ যোদ্ধা 60 ঊৰ্ধৰ 2.75 কোটি লোকক প্ৰদান কৰা হ'ব কোভিড বুষ্টাৰ ড'জ সোমবাৰৰ পৰা অসমতো প্ৰদান কৰা হ'ল বুষ্টাৰ ড'জ কোভিডৰ বুষ্টাৰ ড'জ ললে জিএমচিএইচৰ চিকিৎসাকৰ্মীসকলে Booster dose to all the health workers are react dia goise 60 people any people above 60 years with comorbid conditions and 70 years or upor jiman boykhel manu ase জিএমচিএইচত বুষ্টাৰ ড'জ ললে 60 ঊৰ্ধৰ কেইবাগৰাকী লোকে হয় বুষ্টাৰ ড'জ লৈছো
সেকেন্ড ড'জটোৰ পৰা 9 মাহ হৈ গৈছে মেছেজ আহিছে গড়মূৰ জিলা চিকিৎসালয়ত কোভিডৰ বুষ্টাৰ ড'জ প্ৰদান কাৰ্যসূচীত শুভাৰম্ভণি কৰে মাজুলীৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে প্ৰথম দিনে চিকিৎসালয়খনৰ বুষ্টাৰ ড'জ গ্ৰহণ কৰি 88 বছৰীয়া মানিক বৰা নামৰ লোকজনে আমাৰ মাজত সৌভাগ্য আজি আমাৰ মাজত প্ৰথমগৰাকী 88 বছৰীয়া এগৰাকী মানিক বৰা নামৰ এগৰাকী বৃদ্ধ নিজে আহি ওলাইছে তেখেতক আমি প্ৰদান কৰি আমি সুখী হ'লোঁ মই উপায়ুক্ত হিচাপে প্ৰথম ড'জটো ল'লোঁ আৰক্ষী অধীক্ষক মহোদয়ে ল'লে আমি খালি জনাব বিচাৰিছোঁ সকলোৱে বুষ্টাৰ ড'জ লওক যিসকল স্বাস্থ্যকৰ্মী আছে প্ৰথম শ্ৰেণীৰ কোভিড যোদ্ধা তেখেতসকলে লওক আৰু সুৰক্ষিত থাকক মৰিগাঁও চিভিল হস্পিটেলৰ GNM প্ৰশিক্ষণ কেন্দ্ৰত কোভিডৰ ভেকচিনৰ বুষ্টাৰ ড'জ প্ৰদান কাৰ্যসূচী আৰম্ভণি কৰে জিলাখনৰ উপায়ুক্তই অসম জুৰি আজি আমি বুষ্টাৰ ড'জৰ আৰম্ভণি কাৰ্যসূচী আমি আৰম্ভ কৰিলোঁ ইয়াত আমাৰ জিলাত আজি আৰম্ভ হৈছে ইয়াতো আজি আমাৰ ইয়াতে যিসকল আমাৰ হেল্থ ৱৰ্কাৰ্ছ আছে তেওঁলোকৰ আজি ভেকচিনেশ্যন ইয়াতে ষ্টাৰ্ট হ'ব আমি বাকী সকলোকো অনুৰোধ জনাইছোঁ যে 10 এপ্ৰিলৰ 21ৰ আগতে যিসকলে লৈছিলে ভেকচিন তেওঁলোকৰ 9 মাহ হৈ গৈছে ইতিমধ্যে তেওঁলোক আজিৰ এই বুষ্টাৰ ড'জ ল'বৰ কাৰণে তেওঁলোক যোগ্য বিবেচিত হ'ব প্ৰায় এবছৰৰ পূৰ্বে অৰ্থাৎ 2021 চনৰ 16 জানুৱাৰীত অসমত আৰম্ভ হৈছিল কোভিড ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া আৰু তাৰ এবছৰৰ পিছত আৰম্ভ হয় কোভিড ভেকচিনৰ বুষ্টাৰ ড'জ প্ৰদান প্ৰক্ৰিয়া 9 মাহ পূৰ্বে ভেকচিনৰ দ্বিতীয় পালি লোৱা চিকিৎসা সেৱাৰ লগত জড়িত ব্যক্তি আৰু 65 উৰ্ধৰ ব্যক্তিয়ে ল'ব পাৰিব কোভিড ভেকচিনৰ বুষ্টাৰ ড'জ আৰু যিসকলে ইতিমধ্যে ভেকচিন লোৱা 9 মাহ হৈছে তেওঁলোকে বুষ্টাৰ ড'জ ল'বলৈ ওলাই আহক বুষ্টাৰ ড'জ লোৱাৰ অৰ্থটো হ'ল আমাৰ ইতিমধ্যে আমি কি কৰিছিলোঁ প্ৰথম দ্বিতীয় ড'জ লৈছিলোঁ তাৰ ফলত আমাৰ দেহত ইমিউন ছিষ্টেম প্ৰতিৰক্ষা ক্ষমতাটো এক্টিভ হৈ আছিল এই এক্টিভ প্ৰতিৰক্ষা ক্ষমতাটো আকৌ বুষ্টাৰ ড'জে আৰু এক্টিভ কৰি তুলিব আৰু আমাক কি কৰিব কোভিডৰ পৰা বচাই ৰাখিব ইফালে বিধানসভা স্বাস্থ্য কেন্দ্ৰত নিজ কন্যাক ভেকচিনৰ প্ৰথম পালি দিবলৈ আনি বিধানসভাৰ উপাধ্যক্ষ নুমল মমিনৰ 15ৰ পৰা 18 বছৰ কিশোৰ কিশোৰী প্ৰতি আহ্বান মই আজি নিজে মোৰ ছোৱালী ফাৰ্ষ্ট ড'জ ভেকচিন দিলোঁ তাই 17 বছৰ প্লাছ বয়স হৈছে কাৰণ ভেকচিনৰ জৰিয়তে আমি সুৰক্ষিত হৈ থাকিব পাৰোঁ আৰু এই সুবিধাটো সকলোৱে লোৱা উচিত গতিকে বিনম্ৰভাৱে মই সকলোকে অনুৰোধ জনাইছোঁ যাতে নিজৰ নিজৰ ল'ৰা ছোৱালীক 15 বছৰ যিসকলৰ বয়স ওপৰ হৈছে সকলোৱে ভেকচিন দিয়ক আহক ড্ৰাগছৰ পিছত ৰাজ্যত এতিয়া তীৰ জোৱাৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান চলিছে ধুবুৰীত আৰক্ষীৰ বৃহৎ সফলতা জালত পেলাইছে 22 জনকৈ তীৰ মাফিয়া কৰিমগঞ্জত গ্ৰেপ্তাৰ কৰা হৈছে আনহাতে 17 জন তীৰ মাফিয়া উত্তৰ গুৱাহাটীতো একেধৰণে আৰক্ষীৰ তীব্ৰ অভিযান চলিছে গ্ৰেপ্তাৰ কৰা হৈছে 7টাকৈ তীৰ মাফিয়া কোকৰাঝাৰত গ্ৰেপ্তাৰ কৰা হৈছে 5টা তীৰ মাফিয়া ইফালে গহপুৰত গ্ৰেপ্তাৰ হৈছে 4টা তীৰ মাফিয়া মহানগৰীৰ জয়ানগৰ চাৰিআলি আৰু লালমাটিতো তীৰৰ ঘাটি আছিল তাতো গ্ৰেপ্তাৰ কৰা হৈছে 2 তীৰ মাফিয়া আৰু মৰিগাঁৱত ইফালে গ্ৰেপ্তাৰ হৈছে 2 তীৰ মাফিয়া 6 গাঁৱত গ্ৰেপ্তাৰ কৰা হৈছে 7টাকৈ তীৰ মাফিয়া এই ধৰণে তীৰৰ বিৰুদ্ধে ব্যাপক অভিযান তীৰ জোৱাৰ বিৰুদ্ধে ব্যাপক অভিযান আৰম্ভ কৰিছে অসম আৰক্ষীয়ে বিভিন্ন ঠাইত অভিযান চলিছে তীৰ মাফিয়া এফালৰ পৰা তীৰ মাফিয়া গ্ৰেপ্তাৰ কৰিছে জব্দ কৰিছে বহুখিনি আপত্তিজনক নথিপত্ৰ আৰু কেৱল গুৱাহাটী মহানগৰীতে নহয় বিভিন্ন ঠাইত ধুবুৰী কৰিমগঞ্জৰ পৰা আৰম্ভ কৰি গহপুৰ বিভিন্ন ঠাইত এই ধৰণে আৰক্ষীৰ অভিযান চলিছে ধুবুৰীত ইতিমধ্যে জনাইছো যে আৰক্ষীৰ সফলতা 22 জনকৈ তীৰ মাফিয়া জালত পেলাইছে কৰিমগঞ্জত 17টাকৈ তীৰ মাফিয়া উত্তৰ গুৱাহাটীতো আৰক্ষীৰ অভিযান চলিছিল 7 জনকৈ তীৰ মাফিয়াক জালত পেলাইছে কোকৰাঝাৰৰ 5 জন তীৰ মাফিয়া গুৱাহাটীৰ বিভিন্ন ঠাইত এই ধৰণে অভিযান চলিছে গহপুৰত 4 জন তীৰ মাফিয়া এই ধৰণে ড্ৰাগছৰ পিছত এতিয়া খুৰাপাই চালকৰ পিছত এতিয়া আৰক্ষীৰ অভিযান চলিছে তীৰৰ ঘাটি সম্পূৰ্ণৰূপে শেষ কৰিবলৈ মণিপুৰত নিৰ্বাচন ঘোষণা কৰা হৈছে কিন্তু এটা প্ৰাক নিৰ্বাচনী হিংসাক লৈ যথেষ্ট চাঞ্চল্য অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছে দুগৰাকীকৈ বিজেপি কৰ্মীক দেওবাৰে নিশাৰ ঘটনা য'ত এখন গাড়ীত অহা অচিনাক্ত ব্যক্তিয়ে গুলি চালনা কৰিছিল আৰম্ভ কৰিছিল গুলি চলাবলৈ এফালৰ পৰা নিশা প্ৰায় 9 বজাত পূব ইম্ফালত সংঘটিত হৈ যায় এই ঘটনাটো মৃত এজনক চিনাক্ত কৰা হৈছে 51 বছৰীয়া আবুজাম জন বুলি আৰু আনগৰাকী আবুজাম টম্বা 36 বছৰীয়া ব্যক্তি এগৰাকী এই দুয়োগৰাকী বিজেপি কৰ্মী নিহত হৈছে আততাইৰ গুলিত অচিনাক্ত দুৰ্বৃত্তৰ গুলিত আৰু তেওঁলোক দুয়োজন সামৰু আৱাং লেকাইৰ বাসিন্দা বুলি জনা গৈছে মুখ্যমন্ত্ৰী এন বীৰেন সিঙে ইতিমধ্যে সোমবাৰে পুৱাৰ ভাগতে ভুক্তভোগী পৰিয়ালক সাক্ষাৎ কৰিছে লগতে ঘটনাৰ তীব্ৰ ভাষাৰে নিন্দা কৰিছে Abdi tujung piba mihami pun jogusima
condemn tawui asigi government si hangdagi su yarga latte hujiksu masi makoina tawrai basi amaromda amu Bharatiya Janata Party ki worker da attack tawne loisi nisham prajada attack tawba loine na BJP ki supporter workers ne attack karpane loi sumna shanti porpa pamdaba shanti leiba pamdaba dumba hatba kangu singi khudoi aduna ai tumda sadana hojiki mehat pasing puthokti bhawai wapto gani ain geba sabsaba dandi pigani and whole nation whole state na বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ আকৌ নতুন অৱতাৰ কালকিটোৰ পিছত এইবাৰ ৰূপ ললে ৰূপজ্যোতি কুৰ্মীয়ে অসুৰৰ মোৰেনীত ৰাসলীলাত অসুৰৰ ভাও লৈ দৰ্শকক আমোদ দিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে অসুৰৰ ৰূপত বিধায়ক ৰূপজ্যোতি মৰিয়নীত ৰাসলীলাত অসুৰৰ ভাও লৈ দৰ্শকক আমোদ দিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে গৰ্গমুনি কালকেটোৰ পিছত এইবাৰ ৰূপজ্যোতি কুৰ্মীক দেখা গ'ল অসুৰৰ ৰূপত মৰিয়নীৰ চেলেংঘাট পদুমনিত সপ্তধ্বনি চাৰুকলা আৰু সংগীত বিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত হোৱা ৰাসলীলাত অঘাসুৰৰ ভাৱত দেখা গ'ল বিধায়ক ৰূপজ্যোতি কুৰ্মীক খুব ভাল লাগিছে এই শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলা মানে উৎসৱবাগীত আমি আয়োজন কৰি আৰু মই বিশেষকৈ অংশগ্ৰহণ কৰি মই খুবেই আনন্দিত কিন্তু মোৰ মন খুব ইচ্ছা আছে প্ৰভু কৃষ্ণৰ ৰূপত কেতিয়াবা অভিনয় কৰিবলৈ প্ৰভু বিষ্ণুৰ ৰূপত অভিনয় কৰিবলৈ বা দেৱতাসকলৰ ৰূপত অভিনয় কৰিবলৈ মন আছে চাগে যদি এনে এটা পৰিস্থিতি আহে মই দাড়ি কাটি হ'লেও শ্ৰীকৃষ্ণ ভগৱানৰ ৰূপ বা বিষ্ণু ভগৱানৰ ৰূপত মোৰ এবাৰ হ'লেও অভিনয় কৰিবলৈ মন আছে ইতিমধ্যে সবাৰকৈ ভাওনাত ভাও লোৱা ৰূপজ্যোতি কুৰ্মীয়ে এইবাৰ প্ৰথমবাৰলৈ ভাও লৈছে ৰাসলীলাত এয়া মোৰ 7 নম্বৰ বাৰ আগত মই ছবাৰ ভাওনা কৰিছোঁ এইবাৰ মই শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলা সৰুৰ পৰাই শুনিছিলোঁ কেতিয়াবা চাব গৈছিলোঁ মোৰ সমষ্টিটো বা মাজুলীলৈ চাব গৈছিলোঁ কোনোদিনে সপোনতো ভবা নাছিলোঁ যে শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলাটো মই কেতিয়াবা অংশগ্ৰহণ কৰিব পাৰিম মই প্ৰভু কৃষ্ণক ভগৱন্তক বহুত বহুত ধন্যবাদ জনাইছোঁ মোক এইকণ সুযোগ দিয়াৰ বাবে ইফালে নিজৰ স্বামীৰ অসুৰৰ ভাও চাবলৈ অধিক আগ্ৰহেৰে দৰ্শকৰ শাৰীত বহি আছিল বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ পত্নী পুহমহীয়া ঠাণ্ডাতো ৰূপজ্যোতি কুৰ্মীৰ অভিনয় চাবলৈ বহুসংখ্যক দৰ্শকে ভিৰ কৰিলে ৰাসস্থলীত মৰিয়নীৰ পৰা জ্যোতিপ্ৰসাদ গগৈ নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজনীতিৰ আন কিছু খবৰ কোভিড পৰিস্থিতিৰ হাম কাটিলে ৰাজ্যত অনুষ্ঠিত হ'ব নিগম নিকায় পৌৰসভা পৌৰ নিগমৰ নিৰ্বাচন আৰু এই নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে ইতিমধ্যে অগপ দলেও আঞ্চলিক দলটোৱে বিজেপিৰ সৈতে মিত্ৰতাৰে আটাইকেইটা নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি নিউজ 18 অসম নৰ্থ ইষ্টক জনাইছে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কোভিড পৰিস্থিতি হাম কাটিলে ৰাজ্যত অনুষ্ঠিত হ'ব নিগম নিকায় পৌৰসভা পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত হ'ব স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন এই নিৰ্বাচনসমূহৰ বাবে কঁকালত টঙালি বান্ধিছে আঞ্চলিক দল অসম গণ পৰিষদে আঞ্চলিক দলটোৱে বিজেপি দলৰ সৈতে মিত্ৰতাত থাকি আটাইকেইটা নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি নিউজ 18ক জনায় বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰমেন্দ্ৰ নাৰায়ণ কলিতাই আমি বিশেষভাৱে যেহেতু বিধানসভাৰ নিৰ্বাচনত মিত্ৰজোঁটত থাকি আমি মিত্ৰজোঁটৰ চৰকাৰ কৰিছোঁ গতিকে আমি মিত্ৰজোঁটত থাকি যাতে আমি আমাৰ চৰকাৰখনক আমাৰ যিবিলাক স্থানীয় নিকায় নিৰ্বাচন হ'ব সেইসমূহতো যাতে আমি দখল কৰিব পাৰোঁ আৰু মাননীয় মুখ্যমন্ত্ৰীৰ হাত সবল কৰিব পাৰোঁ তাৰ বাবে আমি মিত্ৰজোঁটটো নিশ্চয় বৰ্তাই ৰাখিবই লাগিব আসন সম্পৰ্কত বিজেপি আৰু অগপ দুয়ো পক্ষই এৰা ধৰা কৰিব বুলি কয় ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ মতে জ্যেষ্ঠ ভাতৃ বিজেপিয়ে কনিষ্ঠ ভাতৃ অগপক মৰ্যাদাপূৰ্ণ আসন দিব আৰু যিহেতু বিজেপি আমাৰ ধৰক ককাই সদৃশ গতিকে ককাই হিচাপে তেওঁলোকৰো নিশ্চয় ভায়েকৰ প্ৰতি এটা দায়িত্ব আছে আৰু সেই দায়িত্ব নিশ্চয় বুজি উপলব্ধি কৰি
সময়ত তেনেধৰণে যাতে তেওঁলোকে বিবেচনা কৰে তাৰ বাবে মই আবেদন কৰিম। অচিৰে কংগ্ৰেছৰ কেইজনমান বিধায়কে অগপত যোগ দিব বুলি নিউজ 18ক জনাই অগপৰ জ্যেষ্ঠ নেতাগৰাকীয়ে। পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ মতে কংগ্ৰেছৰ 2-3 গৰাকী বিধায়কে অগপ নেতৃত্বৰ সৈতে সঘন যোগাযোগত আছে। হয়, কিছু কংগ্ৰেছী বিধায়কে যোগাযোগ নকৰা নহয়, কৰি আছে। গতিকে আমি সময়ত চাওঁ কি ধৰণে কেনেধৰণে আমাৰ কংগ্ৰেছ বিধায়কসকলে কি ধৰণে সিদ্ধান্ত লয় আৰু কোনোবা যদি আহিব বিচাৰে নিশ্চয় আমি তেখেতসকলক আদৰণি জনাম। আগন্তুক গুৱাহাটী পৌৰ নিগমৰ 31খন আসনৰ 15খন আসনেই বিজেপিৰ পৰা বিচাৰিছে বুলি অগপৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে। বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সময় এইখিনিতে আন এটা চমু বাণিজ্যিক বিৰতিৰ।